মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ গণিতৰ অনুশীলনী 2.1 ৰ কুৱেশ্যন নম্বৰ 1 ৰ পৰা এইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কুৱেশ্যন নম্বৰ 1 পূৰণফল উলিওৱা। এইখিনি আমাক কি কৈছে পূৰণফল উলিয়াবলৈ দিছে। এই নম্বৰৰ প্ৰথমটো দিছিল 6 * 2/3। একেবাৰে ইজি হয়, তোমালোকে চাই যোৱা, একেবাৰে সহজ পদ্ধতি তোমালোক শিকাই দিম। প্ৰথমটোত দিছিল আমাক 6 * 2/3। আমি ধুনীয়াকৈ সমান চিন দি পাতি ললো 6 * 2/3। এতিয়া আমি কটাকটি কৰিব পাৰোনে চাও আহাচোন। 3 ৰে 6 কটাকটি যাবনে? আমি নিশ্চয় জানো 3 2 গুণ কিমান 6। গতিকে কিমান বাৰ যাব 3 2 গুণ 2 বাৰ গল। 3 2 গুণ কিমান 6। আৰু কটাকটি যাবনে চোৱাচোন। ওপৰত এনেকুৱা ইয়াতে 2 থাকিলে ওপৰত এইটো 2 ওপৰত আছে, এইটো 2 ওপৰত আছে, এনেকুৱা থাকিলে আমি 2 2 কটাকটি কৰিব নোৱাৰো, তলত থাকিলেহে আমি পাৰিম। ঠিক আছে, গতিকে আমি কি পালো ইয়াতে 2 পালো, ইয়াতেও পালো আমি 2। দুইতে 2 পূৰণ 2 লিখিলো। 2 2 গুণ কিমান 4। এইটোৱে হৈছে ইয়াৰে উত্তৰ। অৰ্থাৎ পূৰণফল আমি কিমান পালো 4 পালো। ঠিক আছে, এনেদৰে লিখি লবা। নেক্সট 2 নম্বৰত কি দিছে 7 * 1/5। 7 ৰ তলত কি আছে 1 এটা আছে হয়নে? যদিও ইয়াত চোৱা একো নাই মানে কিমান আছে 1 এটা আছে। গতিকে 5 * 1 কিমান হ'ল 5 আৰু ওপৰত 7 * 1 7। গতিকে কিমান পালো আমি 7/5 পালো। এই 7/5 টো আমি মিশ্ৰ ভগ্নাংশত লিখিব পাৰো। গতিকে 5 ৰে কিমান বাৰ যাব 5 * 1 গুণ 5। 7 ৰ পৰা 5 গলে কিমান থাকিব 2। গতিকে আমি কিমান পালো ভাগফল 1। গতিকে এইটো 1 সমস্ত 5/2। এনেদৰে আমি এইটো মিশ্ৰ ভগ্নাংশটো আমি লিখিব পাৰো। ঠিক আছে, যদি তোমালোকে বুজি পাইছা তোমালোকে ভিডিঅ'টি লাইক কৰি দিবলৈ নাপাহৰিবা। লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো তোমালোকে যদি বুজি পোৱা শ্বেয়াৰ কৰি দিবা। ঠিক আছে, 3 নম্বৰটো তোমালোকে কিতাপখনত চাবা, মই আৰু কিতাপখন দেখুৱাই নাথাকো তোমালোকক। ঠিক আছে, 5 * 2 আৰু এতিয়া 3/4 আছে, মানে 5 পূৰণ 2 সমস্ত 4/3। এতিয়া 5 আছে 5 পূৰণ লিখিলো, এইটো মিশ্ৰ ভগ্নাংশত আছে। গতিকে আমি এনেদৰে লিখিব পাৰো। ইয়াত চোৱা তলত 4 আছে নহয়, আমি তলত 4টো লিখিলো। এতিয়া কি কৰিম নেক্সট 4ৰ লগত এই 2টো পূৰণ কৰি দিম। 4 ভাগ নিশ্চয় জানাই তোমালোকে, 4 2 গুণ হৈছে 8। 8ৰ লগত এই 3টো যোগ কৰি দিম, 8 * 3 হ'ব 11। গতিকে 5 * 11/4 আমি পালো। তোমালোকে যদি বুজি পোৱা নাই আৰু এবাৰ তোমালোকে ভিডিঅ'টি চাই লবা, নিশ্চয় তোমালোকে বুজি পাবা। এতিয়া আমি কটাকটি যায়নে চাম। আমি দেখা পালো কটাকটি আমাৰ নাযায়। গতিকে তলত কিমান আছে 4। এই 5ৰ তলত একো নাই মানে 1 এটা আছে। ঠিক আছে, তোমালোকক নিশ্চয় সন্মানীয় ছাৰ বাইদেউসকলে ইয়াৰ বিষয়ে ধুনীয়াকৈ বুজাই দিছে, তোমালোকে বুজি পাইছাই। এতিয়া 4 * 1 গুণ কিমান হ'ল 4। আৰু 5ৰ লগত এই 11টো যদি আমি পূৰণ কৰো, 5ৰ লগত 11 পূৰণ কৰিলে কিমান হ'ব 11 ভাগটো মাতাচোন 5 * 1 = 55। 55/4 হ'ল। এইটুকু আমি যদিহে চাওঁ আমি কটাকটি কৰিব কিন্তু নোৱাৰো, কিন্তু আমি মিশ্ৰ ভগ্নাংশত আমি লিখিবলৈ পাৰিম। এতিয়া চোৱা ইয়াতে আমি 55 লিখিলো, ইয়াতে আমি লিখিলো 4। এতিয়া 4 ৰে কিমান বাৰ যাব 4 * 1 গুণ 4। 5ৰ 4 গলে থাকিলে 1। তাৰ পিছত ইয়াতে 5টো নমাই আনিলো। এবাৰ আমি 4 3 বাৰ দিব পাৰো। 4 3 গুণ কিমান হৈ গল 4 3 গুণ হ'ল 12। 15ৰ পৰা 12 গলে থাকিলে 3। গতিকে কিমান পালো ভাগফল 13। গতিকে 13 সমস্ত 4/3। ঠিক আছে, তোমালোকে আশা কৰিছো বুজি পাইছা। এতিয়া চাও আহাচোন 4 নম্বৰটো। 4 নম্বৰত দিছিল 3 সমস্ত 7/5 পূৰণ 28। এতিয়া চোৱা তলত আমি এইটো মিশ্ৰ ভগ্নাংশত আছে, গতিকে তলত 7 লিখিলো। ঠিক আছে, 7 লিখিলো। এতিয়া 7ৰ লগত 3 পূৰণ কৰা। 7 3 গুণ কিমান 21। 21ৰ লগত 5 যোগ কৰাচোন, 21 হ'ব 26। গতিকে 26/7 পালো। ইয়াতে পূৰণ চিন আছে, পূৰণ চিন দিলো, ইয়াতে 28 লিখিলো। ঠিক আছে, এতিয়া তোমালোকে নেক্সট চোৱাচোন কটাকটি কৰিব পাৰো নেকি আমি জানো 7 ৰে 28ক কটাকটি কৰিব পাৰো, কাৰণ 7 4 গুণ কিমান 7 4 গুণ 28। ঠিক আছে, গতিকে ইয়াতে কিমান ৰল 26, ইয়াতে ৰৈ গল 4। এতিয়া আমি কি কৰিম নেক্সট ষ্টেপত 26ক 4ৰ লগত পূৰণ কৰিম। 26ক তোমালোকে 4 ৰে পূৰণ কৰাচোন।
পূৰণ কৰিব নিশ্চয় জানাই তোমালোকে তথাপিও মই এটা পূৰণ কৰি দিলোঁ তোমালোকক যদিহে নাজানা চাই লোৱা 26ৰ লগত 4 পূৰণ কৰিলে আমি 104 পাম পূৰণ অংক তোমালোকে এনেদৰে কৰিব লাগে 26 পূৰণ 4 6 4 গুণ কিমান 24 24ৰ 4 হাতে গ'ল 2 4 দুগুণ 8 হাতে 2 যোগ কৰিলে হৈ গ'ল 10 কিমান পালো আমি 26ৰ লগত 4 পূৰণ কৰোতে পালো 104 এই 104 হৈছে এই প্ৰশ্নটোৰ উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি 5 নম্বৰটো চাওঁ আহা ইয়াতে কি দিছে 2 সমস্ত 4 ভাগৰ 3 পূৰণ 5 ঠিক আছে 4 টো ইয়াতে লিখিলো আগৰটোৰ নিচিনাকৈ 4 লিখিলো এতিয়া 4 লগত 2 পূৰণ কৰিলো 4 দুগুণ 8 8 3 11 ইয়াতে পূৰণ চিহ্ন আছে এই পূৰণ চিহ্নটো দিলো ইয়াতে 5 আছে 5 লিখিলো কটাকটি যায়নে আমি চালো আমি দেখা পালো কটাকটি আমাৰ কৰিব নোৱাৰো কটাকটি কৰিব নোৱাৰাৰ কাৰণে পাছৰ তলত কি আছে 1 এটা আছে গতিকে 4 1 গুণ 4 11 লগত 5 পূৰণ কৰিলে 5 11 55 ইয়াতো আমি চালো কটাকটি কৰিব পাৰো নেকি আমি দেখা পালো কটাকটি না যায় গতিকে আমি মিশ্ৰ ভগ্নাংশত লিখি দিব পাৰো 55 4 আমি জানো 13 4 গুণ কিমান হয় 52 হয় 13 4 গুণ 52 52 গতিকে 5ৰ 2 গলে থাকিলে 3 গতিকে আমি লিখিব পাৰো 13 সমস্ত 4 ভাগৰ 3 ঠিক আছে এনেদৰে লিখিলো এতিয়া তোমালোকে এই 1 নম্বৰৰ এৰ আনসাৰখিনি লিখি লোৱা ঠিক আছে এটো প্ৰথমটোৰ উত্তৰ এটো দ্বিতীয় ঠিক আছে এনেদৰে তোমালোকে ভিডিওটো পজ কৰি স্ক্ৰিনশ্বট লৈ লবা পাৰিবা এনেদৰে তোমালোকে লিখি লবা ঠিক আছে এটো হৈছে 5 নম্বৰলৈকে উত্তৰ আশা কৰিছো তোমালোকে 1 নম্বৰৰ এৰ এই 5টা বুজি পালা এবাৰ আমি বি নম্বৰৰ এই 5টা কৰো আহাচোন প্ৰথমটো দিছিল 1/7 * 1/9 তোমালোকে চোৱাচোন ইয়াতে যদি আমি আৰু এটা লাইন পাতি লও এনেকুৱা ধৰণে ইয়াত আৰু এটা লাইন তোমালোকে পাতি লব পৰা অংকটো মাৰ পাতি থকা নাই কটাকটি যাবনে না যায় গতিকে ডাইৰেক্ট আমি কৰি দিলো 9 7 গুণ 63 1 1 গুণ 1 তে 1/63 হ'ব বি নম্বৰৰ একটোৰ উত্তৰটো এতিয়া আমি বি নম্বৰৰ 2টো কৰো আহা 2 নম্বৰটো কি দিছে 1/45 * 9/39 দিছে এতিয়া এইটো কেনেকৈ কৰিম এতিয়া এইটো কৰিবৰ কাৰণে আমি এনেদৰে পাতি ললো চোৱা 1/45 * 9/39 এতিয়া আমি কটাকটি কৰিব পাৰো নে চাও আহাচোন আমি ভালদৰে চাওতে দেখা পালো যে আমি কটাকটি কৰিব পাৰিম কেনেকৈ পাৰিম আমি জানো 9 5 গুণ কিমান 9 5 গুণ 45 আৰু কটাকটি যাবনে চোৱাচোন না যায় গতিকে আমি কি পালো চোৱা ইয়াতে কিমান থাকি গল ইয়াতে থাকিলে 1/5 লিখিলো পূৰণ চিহ্ন দিলো ইয়াতে কি আছে ওপৰত 1 আছে 1 লিখিলো তলত কি আছে 39 আছে 39 লিখিলো ঠিক আছে আৰু কটাকটিটো না যায় তোমালোকে চাবাচোন এতিয়া কি কৰি আমি নেক্সট 39 ৰ লগত 5 টো পূৰণ কৰি দিম 39 ৰ লগত 5 পূৰণ কৰিলে কিমান পাম 9 5 গুণ কিমান 45 ৰ 5 হাতে গল 4 5 3 গুণ 15 15 4 19 195 আমি পালো এতিয়া 1 1 গুণ কিমান 1 গতিকে 1/195 পালো ইকুৱেশ্যনটোৰ আনসাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজি পাইছা গতিকে লাইক কৰি দিবলৈ নাপাহৰিবা বা যদি বুজি পোৱা নাই কমেন্ট সেকশনত কমেন্ট কৰি সুধিবা মই চেষ্টা কৰিম আৰু এবাৰ বুজাই দিবলৈ 3 নম্বৰ দিছিল 4/15 * 9/10 ঠিক আছে এতিয়া তোমালোকে চোৱাচোন ইয়াত কি আছে 4/15 * 9/10 আছে কটাকটি যাবনে চোৱাচোন তোমালোকে ভালদৰে আমি ভালদৰে চাওতে গম পালো যে আমি কটাকটি কৰিব পাৰিম কাৰণ 2 5 গুণ কিমান 2 5 গুণ 10 2 2 গুণ 4 2 5 গুণ 10 2 2 গুণ 4 ঠিক তেনেদৰে 3 3 গুণ কিমান 3 3 গুণ 9 আৰু 3 5 গুণ 15 ঠিক আছে এনেদৰে আমি কটাকটি কৰিলো এবাৰ নেক্সট চোৱা এটা কি হ'ব 2/5 হয় না ইয়াতে 2 আছে ইয়াতে 5 আছে 2/5 মাজত পূৰণ চিহ্ন আছে পূৰণ চিহ্ন দিলো ইয়াতে আছে 3 আৰু 5 গতিকে 3/5 হ'ল ঠিক আছে
আৰু তো কটাকটি নাযায় চোৱাচোন ভালদৰে কটাকটি আমি কৰিব নোৱাৰো এটা কি কৰিম তলে তলে আৰু ওপৰে ওপৰে পূৰণ কৰিম অৰ্থাৎ 5 5 গুণ কিমান 25 3 2 গুণ হৈ গল 6 গতিকে 25/6 পালো আমি এই প্ৰশ্নটোৰ উত্তৰ গতিকে বি নম্বৰৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ তোমালোকে এনেদৰে পাতি লবা ঠিক আছে এতিয়া চোৱা 4 নম্বৰটো 51/40 * 64/34 এইটো আমি ধুনিয়াকৈ প্ৰথমতে এনেদৰে পাতি ললো এতিয়া নেক্সট আমি কি চাব লাগিব যে পূৰণ কটাকটি যায়নে আমি চাম এতিয়া কটাকটি কেনেকৈ যাব চোৱাচোন তোমালোকে 4 ৰে চাব 10 4 গুণ কিমান 10 4 গুণ 40 আৰু 16 4 গুণ 64 বুজি পালানে 4 ৰে 10 বাৰ গল 4 10 গুণ 40 আৰু 16 ৰে 4 বাৰ গল 4 16 64 এতিয়া আৰু যাবনে চোৱাচোন আমি জানো 17 2 গুণ 36 আৰু 17 3 গুণ 51 গতিকে 17 2 গুণ গল ইয়াতে 17 2 গুণ কিমান হৈ গল 36 আৰু 17 3 গুণ 51 ঠিক আছে এখিনি আমি কটাকটি কৰিলো আৰু কটাকটি যায় না চোৱাচোন আৰু যাব কেনেকৈ যাব চোৱা 2 ৰে যাব 2 5 গুণ 10 2 8 গুণ 16 আশা কৰিছো তোমালোকে কটাকটি কেনেকৈ কৰিলো বুজি পালা বুজি পাইছা নিশ্চয় এতিয়া নেক্সট চোৱা ইয়াতে কি ৰৈ গল ইয়াতে ৰল 3 ইয়াতে ৰল 5 আৰু ইয়াতে ৰল 8 ইয়াতে ৰল 2 গতিকে এইখিনি আমি পাতি ললো 3/5 মাজত পূৰণ চিন আছে পূৰণ চিন দিলো আৰু ইয়াতে 8/2 এতিয়া চোৱা নেক্সট চোৱা ইয়াতে কিমান আছে 5 * 2 আছে হয়নে গতিকে আমি কটাকটি কৰিব পাৰো 2 4 গুণ কিমান হ'ব 8 4 2 গুণ 8 গতিকে তলত ৰল গল 5 ওপৰত ৰল 3 * 4 12 ঠিক আছে 12/5 পালো আমি এতিয়া এইটোক যদি আমি মিশ্ৰ ভগ্নাংশত লিখো আমি 2 সমস্ত 5 ভাগৰ 2 এনেদৰে আমি লিখিব পাৰো মিশ্ৰ ভগ্নাংশত লিখা শিকাই দিলো নিশ্চয় পাৰিবা 5 ৰে 5 2 গুণ 10 12 ৰ পৰা 10 গলে 2 এইটোৱে হ'ব ইয়াৰে আনসাৰটো নেক্সট চোৱা 5 নম্বৰত আছে 4/5 * 12/7 এতে চোৱাচোন কটাকটি যাবনে নাযায় সো আমি কটাকটি কৰিব নোৱাৰো গতি পূৰণ কৰি দিলো 5 7 গুণ কিমান 35 আৰু 12 4 গুণ হৈ গল 48 গলে 48/35 আমি পালো এইটো যদি আমি মিশ্ৰ ভগ্নাংশত লিখো তেতিয়া হলে এইটো হ'ব ইয়াৰে আনসাৰ 1/35/13 ঠিক আছে এনেদৰে লিখি লবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি সি নম্বৰৰ 1 ৰ পৰা কৰো আহা একটো দিছিল 4 সমস্ত 7 ভাগৰ 2 পূৰণ 11 সমস্ত 3 ভাগৰ 2 এটা তোমালোকে ভালদৰে মনোযোগ দিছা ইয়াতে কিমান আছে 7 আছে 7 লিখিলো 7 ৰ লগত 4 পূৰণ কৰিলো 7 4 গুণ কিমান 28 28 ৰ লগত 2 পূৰণ কৰিলে 28 এ 2 হৈ গল 30 30 ভাগৰ 7 পালো পূৰণ চিন আছে পূৰণ চিন দিলো আকৌ তলত 3 আছে 3 লিখিলো এবাৰ 11 ৰ লগত 3 পূৰণ কৰিলো 3 11 কিমান 33 33 ৰ লগত 2 যোগ কৰিলে 35 হল ঠিক আছে এতিয়া কটাকটি কৰিব পাৰনে চাও আহাচোন 3 ৰে যাব 3 10 গুণ 30 আৰু 7 ৰে যাব 7 5 গুণ 35 10 আৰু 5 ৰল গতিকে আমি লিখিলো 10 * 5 10 পূৰণ 5 5 10 গুণ কিমান 50 50 এ হৈছে ইকুৱেশ্যনটোৰ উত্তৰটো এবাৰ আমি 2 নম্বৰটো কৰো আহা 2 নম্বৰত দিছিল 9 সমস্ত 3 ভাগৰ 2 পূৰণ 4 সমস্ত 5 ভাগৰ 4 3 আছে তলত 3 লিখিলো 9 3 গুণ কিমান 27 27 ৰ লগত 2 যোগ কৰোতে হৈ গল 29 পূৰণ চিন আছে আমি পূৰণ চিন দিলো তলত 5 আছে আমি 5 লিখিলো 5 4 গুণ কিমান 5 4 গুণ 20 20 ৰ লগত 4 যোগ কৰিলে হৈ গল 24 এবাৰ আমি কটাকটি কৰিব পাৰোনে চাও আহাচোন আমি 3 ৰ ভাগটো নিশ্চয় জানাই তোমালোকে 3 8 গুণ কিমান 3 8 গুণ 24 গতিকে আমি কটাকটি কৰিলো ইয়াতে 8 বাৰ দিলো এতিয়া নেক্সট চোৱাচোন নেক্সট স্টেপত কি হ'ব নেক্সট স্টেপত ইয়াতে হ'ব তলত 5 ঠিক আছে 5 হ'ব আৰু ইয়াতে হ'ব আছে 29 * 8 29 ৰ লগত 8 পূৰণ কৰিলে পাম আমি 232 232 পাম এইটো যদি আমি হৰণ কৰি আৰু মিশ্ৰ ভগ্নাংশত আমি এনেদৰে লিখিব পাৰো যে 46 সমস্ত 2 ভাগৰ 5 এনেদৰে আমি লিখিব পাৰো এতিয়া চোৱা 3 নম্বৰটো 5 সমস্ত 6 ভাগৰ 5 পূৰণ 6 সমস্ত 7 ভাগৰ 3 তলত 6 আছে 6 লিখিলো
5ৰ লগত 6 পূৰণ কৰা 5 6 গুণ কিমান 30 30ৰ লগত এই 5টো যোগ কৰিলে পালো আমি 35 তাৰ পিছত পূৰণ চিন আছে পূৰণ চিন দিলো আকৌ এবাৰ তলত খাত লিখি ললো এতিয়া 7ৰ লগত 6 পূৰণ কৰা 7 6 গুণ 42 42ৰ লগত 3 যোগ কৰিলে পাম আমি 45 ঠিক আছে এটা নেক্সট আমি কি চাম আমি কটাকটি কৰিব পাৰো নে চাব লাগিব কটাকটি যাবনে চোৱাচোন তোমালকে কটাকটি নিশ্চয় যাব কেনেকৈ যাব চোৱা এতিয়া কি কেনেকৈ কাটিম আমি কটাকটি কৰিম আমি জানো যে 7 5 গুণ কিমান 7 5 গুণ 35 ঠিক আছে আৰু 3 ৰে যাব 3 2 গুণ 6 আৰু 15 3 গুণ 45 ইয়াতে হ'ব 15 ঠিক আছে 15 3 গুণ 45 আৰু 3 2 গুণ 6 2 3 গুণ 6 15 3 গুণ 45 3 ৰে আমি কটাকটি কৰিলো এতিয়া তলত কিমান থাকিল 2 থাকিল চোৱাচোন তলত আমি 2 লিখিলো তলত 2 থাকিল 2 লিখিলো এতিয়া ওপৰত থাকিল 5 আৰু 15 এটা লিখিলো 5 পূৰণ 15 নেক্সট চোৱা ইয়াতে তলত 2 আছে হয় 2 লিখিলো 15 লগত 5 পূৰণ কৰিলো 5 15 75 তে 75 ভাগৰ 2 ভাগৰ 75 পালো ঠিক আছে এতিয়া এটুক আমি হৰণ কৰি আমি মিশ্ৰ ভগ্নাংশত লিখিলো 37 সমস্ত 2 ভাগৰ 1 এবাৰ আমি 4 নম্বৰটো চাওয়া আছো ইয়াত আছে 4 সমস্ত 8 ভাগৰ 1 পূৰণ 2 সমস্ত 11 ভাগৰ 10 ইয়াতে কিমান আছে 8 8 লিখিলো 8 4 গুণ কিমান 32 32ৰ লগত 1 যোগ কৰিলে পালো আমি 33 পূৰণ চিন আছে পূৰণ চিন দিলো তাৰপিছত 11 লিখিলো ঠিক আছে 11 লিখিলো 11 দুগুণ কিমান 22 22ৰ লগত 10 যোগ কৰিলে পালো আমি 32 দেন নেক্সট চোৱাচোন আমি কটাকটি কৰিব পাৰিম নে চাওয়া হাচোন আমি কটাকটি কৰিব পাৰিম কাৰণ 8 4 গুণ কিমান হয় 8 4 গুণ 32 হয়নে 8 4 গুণ 32 আৰু 11 3 গুণ কিমান 33 গতিকে ওপৰত ৰৈ গল 3 আৰু 4 এতিয়া 3 আৰু 4 যদি আমি পূৰণ কৰি দিও কিমান পাম 3 4 গুণ পাম আমি 12 এইটোৱে হৈছে ইয়াৰে উত্তৰটো এবাৰ আমি 5 নম্বৰটো চাও 2 সমস্ত 17 ভাগৰ 2 পূৰণ 7 সমস্ত 9 ভাগৰ 2 পূৰণ 1 সমস্ত 52 ভাগৰ 33 এতিয়া চোৱা তলত আছে 17 17 লিখিলো 17 দুগুণ কিমান 36 36ৰ লগত 2 যোগ কৰিলে হৈ গল 37 পূৰণ চিন আছে পূৰণ চিন দিলো ইয়াতে আছে 9 9 লিখিলো 9 7 গুণ 63 63ৰ লগত 2 যোগ কৰিলে হৈ গল 65 পূৰণ চিন আছে পূৰণ চিন দিলো 52 আছে 52 লিখিলো 52 গুণ কিমান 52 52ৰ লগত 33 তোমালকে যোগ কৰি চাবাচোন 85 পাবা এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি কটাকটি কৰিম ঠিক আছে আমি কেনেদৰে কটাকটি কৰিব পাৰো 9 4 গুণ কিমান 9 4 গুণ 37 ঠিক আছে আৰু চোৱাচোন 17 5 গুণ কিমান 85 17 ভাগটো নিশ্চয় জানাই 17 5 গুণ হৈ গল 85 তাৰ পিছত কিমান থাকিল 52 থাকিল আৰু ইফালে থাকিল 65 13 4 গুণ 52 13 5 গুণ 65 মানে 13 ৰে ইয়াতে 4 বাৰ দিলো 13 4 গুণ 52 হল আৰু 13 ৰে 65 কাটিলো 5 বাৰ দিলো 13 5 গুণ 65 ঠিক আছে এতিয়া নেক্সট চোৱা তোমালকে ইয়াতেও আছে 4 ইয়াতেও আছে 4 এতিয়া এই 4টো কটাকটি গল হেকত কিমান থাকি গল ইয়াতে থাকিল 5 ইয়াতেও থাকিল 5 এটা 5 পূৰণ 5 5 5 গুণ কিমান হ'ব উত্তৰটো তোমালকে কমেন্ট বক্সত জনাবা দিকে এনেদৰে লিখি লবা এটো হৈছে সি নম্বৰ 1 নম্বৰটোৰ উত্তৰ এয়া হৈছে সি নম্বৰৰ 2 নম্বৰটোৰ উত্তৰ সি নম্বৰৰ 3টোৰ উত্তৰ হৈছে এইখিনি ঠিক আছে এইখিনি সি নম্বৰ 3টোৰ উত্তৰ আৰু সি নম্বৰৰ 4টোৰ উত্তৰ হৈছে এইখিনি ঠিক আছে 12 এ 5 নম্বৰটোৰ উত্তৰটো কি হ'ব কমেন্ট সেকশনত জনাবা এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি 2 নম্বৰৰ পৰা মানুহক লাগে বা বুজি পোৱা কমেন্ট সেকশনত জনাবা ভিডিঅ'টি কেনে হ'ল লগতে লাইক কৰি দিবলৈ নাপাহৰিবা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবা